আমাৰ আশাটো ভবাতকৈ ভাল হ'ব যেন লাগিছে আৰু আমাৰ এক্সিট পোলেও সেইখিনি কথাই সূচাইছে। সামগ্ৰিকভাৱে অসমৰ ফলাফল ভাল হ'ব, গোটেই ভাৰতবৰ্ষৰ ফলাফলো ভাল হ'ব। আমি য'ত ৰৈ আছোঁ এতিয়া কাজিৰঙা লোকসভা সমষ্টি, ইয়াত আমি বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ম আৰু কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগৰ যিখিনি আমাৰ ৰেকৰ্ড আছিল সেইখিনি ভংগ হৈ আমি অভিলেখ সংখ্যকৰ ডিফাৰেঞ্চত ইয়াৰ পৰা আমি আগবাঢ়ি যাম। এতিয়াতো কৈ আছে কংগ্ৰেছে এখন পায়, গতিকে বাকীবিলাকতো কংগ্ৰেছে এখন পালে বাকীখিনিতো আমাৰে পাব লাগিব। আমাৰ মানে বিজেপি প্লাছ NDA, গতিকে আসন আপোনালোকে একেবাৰে সৰ্বাধিক 13খন হ'লেও আচৰিত হ'ব লগা নাই। 12খন আমি ভাবিছোঁ পাম বুলি। আমাৰ আশাটো ভবাতকৈ ভাল হ'ব যেন লাগিছে আৰু আমাৰ এক্সিট পোলেও সেইখিনি কথাই সূচাইছে। সামগ্ৰিকভাৱে অসমৰ ফলাফল ভাল হ'ব, গোটেই ভাৰতবৰ্ষৰ ফলাফলো ভাল হ'ব। আমি য'ত ৰৈ আছোঁ এতিয়া কাজিৰঙা লোকসভা সমষ্টি, ইয়াত আমি বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ম আৰু কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগৰ যিখিনি আমাৰ ৰেকৰ্ড আছিল সেইখিনি ভংগ হৈ আমি অভিলেখ সংখ্যকৰ ডিফাৰেঞ্চত ইয়াৰ পৰা আমি আগবাঢ়ি যাম। এতিয়াতো কৈ আছে কংগ্ৰেছে এখন পায়, গতিকে বাকীবিলাকতো কংগ্ৰেছে এখন পালে বাকীখিনিতো আমাৰে পাব লাগিব। আমাৰ মানে বিজেপি প্লাছ NDA, গতিকে আসন আপোনালোকে একেবাৰে সৰ্বাধিক 13খন হ'লেও আচৰিত হ'ব লগা নাই। 12খন আমি ভাবিছোঁ পাম বুলি। আমাৰ আশাটো ভবাতকৈ ভাল হ'ব যেন লাগিছে আৰু আমাৰ এক্সিট পোলেও সেইখিনি কথাই সূচাইছে। সামগ্ৰিকভাৱে অসমৰ ফলাফল ভাল হ'ব, গোটেই ভাৰতবৰ্ষৰ ফলাফলো ভাল হ'ব। আমি য'ত ৰৈ আছোঁ এতিয়া কাজিৰঙা লোকসভা সমষ্টি, ইয়াত আমি বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ম আৰু কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগৰ যিখিনি আমাৰ ৰেকৰ্ড আছিল সেইখিনি ভংগ হৈ আমি অভিলেখ সংখ্যকৰ ডিফাৰেঞ্চত ইয়াৰ পৰা আমি আগবাঢ়ি যাম। এতিয়াতো কৈ আছে কংগ্ৰেছে এখন পায়, গতিকে বাকীবিলাকতো কংগ্ৰেছে এখন পালে বাকীখিনিতো আমাৰে পাব লাগিব। আমাৰ মানে বিজেপি প্লাছ NDA, গতিকে আসন আপোনালোকে একেবাৰে সৰ্বাধিক 13খন হ'লেও আচৰিত হ'ব লগা নাই। 12খন আমি ভাবিছোঁ পাম বুলি। আমাৰ আশাটো ভবাতকৈ ভাল হ'ব যেন লাগিছে আৰু আমাৰ এক্সিট পোলেও সেইখিনি কথাই সূচাইছে। সামগ্ৰিকভাৱে অসমৰ ফলাফল ভাল হ'ব, গোটেই ভাৰতবৰ্ষৰ ফলাফলো ভাল হ'ব। আমি য'ত ৰৈ আছোঁ এতিয়া কাজিৰঙা লোকসভা সমষ্টি, ইয়াত আমি বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ম আৰু কলিয়াবৰ বিধানসভা সমষ্টিটো আমি আগৰ যিখিনি আমাৰ ৰেকৰ্ড আছিল সেইখিনি ভংগ হৈ আমি অভিলেখ সংখ্যকৰ ডিফাৰেঞ্চত ইয়াৰ পৰা আমি আগবাঢ়ি যাম।